চাওক আইচেংফা কালি আলফাই যি এটা বিবৃতি প্ৰদান কৰিছিল আলফা স্বাধীনে তাত লখিমপুৰৰ তিনিটা স্থানত তেওঁলোকে বোমা সংস্থাপন কৰিছোঁ বুলি উল্লেখ কৰিছিলে। সেই স্থানকেইটা হ'ল মই থকা এই এটিম ফিল্ড, যিখন পেৰেড গ্ৰাউণ্ড। ইয়াতে কালি স্বাধীনতা দিৱস উদযাপন হৈছে। সহযোগী ব্যুৰোৱে দেখুৱাব, ইয়াতে মন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিছিলে। আৰু তাৰ পৰা নাতিদূৰত এই এখন বাহন, পৰিত্যক্ত বাহন, এই বাহনখন NSPCয়ে লৈ আহিছিল 2011 চনত। আৰু সেই সময়ছোৱাত নদীবান আন্দোলনৰ ফলত এই বাহনখন ইয়াত আবদ্ধ হৈছিল। আৰু এই বাহনখনৰ তলতে এটা ক'লা কাপোৰে মেৰিয়াই ইয়াত বোমা সংস্থাপন কৰা বুলি কোৱা হৈছে আলফাৰ ফালৰ পৰা। কিন্তু কালি আৰক্ষীয়ে ইয়াত তালাচী চলাইছে, স্নিফাৰ ডগ আহিছে, ডগ স্কোৱাড আহিছিল আৰু সকলোখিনি তন্নতন্নকৈ পৰীক্ষা কৰিছে। কিন্তু ইয়াত কোনো ধৰণৰ বোমা আৰক্ষীৰ ফালৰ পৰা পোৱা নাছিল। আৰু নিশা ভাগত এখন ক্ৰেন লগাই এই কৰ্ণটো, অৰ্থাৎ NSPC যি এটা টাৰ্বাইনৰ কৰ্ণ বুলি কোৱা হয়, এই কৰ্ণটো উঠাবলৈ যত্ন কৰিছিল, কিন্তু ক্ৰেনৰ যোগেদি সেইটো সফল নহ'ল। আজি পুনৰ অভিযান চলাব আৰক্ষীয়ে, ইয়াৰ তলত কিবা আছে নেকি এই ট্ৰাকখনৰ তলত, গতিকে সেইটো চাব। কিন্তু কথাটো হ'ল লখিমপুৰৰ STC পুৰণা বাছত কোনো ধৰণৰ বোমা নাপালে। কিন্তু তাৰ বিপৰীতে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা এটা মটৰ গেৰেজ, য'ত এখন পৰিত্যক্ত বাহন আছিল বৰ্ডাৰ ৰুটছ অৰ্গেনাইজেশ্যনৰ, সেই বাহনখনত এটা বোমা উদ্ধাৰ হৈছে, অৰ্থাৎ IED উদ্ধাৰ কৰিলে আৰক্ষীৰ ফালৰ পৰা। ইয়াৰ বিপৰীতে লালুকৰ IB সন্মুখত তেওঁলোকে আলফাই বোমা সংস্থাপন কৰিছোঁ বুলি কৈছিলে, তাতো এটা IED উদ্ধাৰ হৈছে। অৰ্থাৎ দুটা স্থানত IED উদ্ধাৰ হ'ল কালি দিনটো। আৰু 3 নম্বৰ স্থানটো য'ত সন্দেহ আছে, এতিয়াও ইয়াৰ পৰা কোনো ধৰণৰ আৰক্ষীয়ে ইয়াত বোমা আছেনে নাই সেই কথাটো আমাক সঠিকভাৱে ক'ব পৰা নাই। আৰু খন্তেক পাছত আৰক্ষী ইয়ালৈ আহিব, পুনৰ তেওঁলোকে চোৱা চিতা কৰিব, কাৰণ নিশাটো তেওঁলোকে সকলোখিনি যাৱতীয় ব্যৱস্থাপনা কৰিছে। কেউদিশে তেওঁলোকে কটকটীয়া নিৰাপত্তা এটা গঢ়ি তোলা পৰিলক্ষিত হৈছে। প্ৰশ্নটো হ'ল, কাষতে এয়া দেখিছে আৰক্ষী ছাউনি, 15 আগষ্টৰ পেৰেড গ্ৰাউণ্ড। গতিকে ইয়াত তেওঁলোকে যোৱা 22 তাৰিখৰ পৰা 6 জুলাইৰ পৰা তেওঁলোকে এই ছাউনিটো ইয়াত তৈয়াৰ কৰিছে। ভিতৰত আৰক্ষী আছে, আমি দেখুৱাইছোঁ। আৰু এই ছাউনিটোৰ দাঁতিতেই সেই কৰ্ণটোত বোমা সংস্থাপন কৰা বুলি কোৱা হৈছে। এয়া আৰক্ষী লোকসকল আছে, তেওঁলোকে 6 তাৰিখৰ পৰা ইয়াত ছাউনি পাতি আৰক্ষী লোকসকলে খেলপথাৰখনৰ পহৰা দিছিল পেৰেড গ্ৰাউণ্ডৰ। আনফালে হৈ তাত এটা আমি দেখুৱাম ঘৰ, সেই ঘৰটোতো 22 তাৰিখৰ পৰা আৰক্ষী আন এটা দল আছে। আৰু ইয়াত হাই ডেফিনেশ্যন CCTV ইয়াতে সংস্থাপন কৰা আছে ফিল্ডখনত। গতিকে ইয়াত যদি কোনোবা পৰুৱা এটাও আহে, সকলোখিনি ধৰা পৰে। এই আতংকৰ বাবে আলফাই এনেধৰণৰ খবৰ বিয়পাইছে নেকি, সেইটো এটা কথা। কাৰণ দুটা স্থানত ইতিমধ্যে পোৱা নাই। কিন্তু কথাটো হ'ল, যদি ইয়াত বোমা এটা সংস্থাপন হয় আৰু ইয়াত যদি বোমা ফুটে, কাষতে কমাৰ্চ কলেজ আছে, কেইবাখনো বিদ্যালয় আছে, শংকৰদেৱ বিদ্যা নিকেতন আছে, আৰু এয়া কাষতে আৰক্ষী অধীক্ষকৰ বাসগৃহ বাসভৱন আছে। গতিকে জনবহুল এটা এলেকা, ইয়াত যদি ঘটনা সংঘটিত হয়, তেতিয়াহ'লে নিঃসন্দেহে ভয়ংকৰ কুটাঘাত সংঘটিত হ'ব। আৰু এতিয়া আতংক বিৰাজ কৰিছে। আজি বিদ্যালয়সমূহলৈ কণ ছাত্ৰ ছাত্ৰীক অভিভাৱকসকলে পঠিওৱা নাই লখিমপুৰত। আমি চহৰত দেখিছোঁ যান বাহনৰ চলাচল হেৰেঙা হৈ আছে, যিহেতু আজি খোলাবাৰ। গতিকে এই খোলাবাৰতো বন্ধ দিনৰ নিচিনা এটা অনুভৱ হৈছে। আৰু আৰক্ষীয়ে তৎপৰতাৰে সকলোখিনি ব্যৱস্থাপনা তেওঁলোকে কৰিবলৈ যত্ন কৰিছে। কিন্তু কথাটো হ'ল, অসম আৰক্ষীৰ চোৰাংচোৱা ইমানেই ব্যৰ্থ নে যে 25টাকৈ স্থানত বোমা সংস্থাপন কৰিলে আৰক্ষীয়ে একো ভুল নাপালে। আলফাই নিজৰ অস্তিত্ব জাহিৰ কৰিছে বুলি DGPয়ে কথাটো জনাইছে।